কোনোবাই আপোনাক অপমান কৰিলে, বহুত বেয়াকে ক'লে, আপুনি খঙত জ্বলি উঠিল, আপুনি কথাটো বাৰে বাৰে ভাবিলে, কিয় তেনেকে ক'লে মোক, মই কিয় তেতিয়া উত্তৰ নিদিলোঁ, আৰু যিজনে আপোনাক অপমান কৰিলে হয়তো ইতিমধ্যে তেওঁ এই কথা পাহৰি গ'ল, কিন্তু আপুনি এতিয়াও সেই খংটো কঢ়িয়াই লৈ ফুৰিছে। গৌতম বুদ্ধৰ এটা গভীৰ শিক্ষাৰ সৈতে এই কথাটোৰ সুন্দৰ সম্পৰ্ক আছে। খং ধৰি ৰখাটো নিজৰ হাতত জ্বলি থকা আঙঠা ধৰি ৰখাৰ নিচিনা। আপুনি ভাবিব পাৰে মই তেওঁক ক্ষমা নকৰোঁ, কিন্তু এবাৰ ভাবি চাওক, সেই মানুহজনক শাস্তি দিবলৈ আপুনি কিমান দিন নিজৰ মনটোক অশান্তিত ৰাখিব। ক্ষমা কৰা মানে সেই মানুহজনে কৰা কামটোক সঠিক বুলি মানি লোৱা নুবুজায়। ক্ষমা কৰা মানে হ'ল নিজকে সেই ঘটনাটোৰ পৰা মুক্ত কৰি দিয়া। আপুনি কথাটো মনত ৰাখিব পাৰে, আপুনি সীমা নিৰ্ধাৰণ কৰিব পাৰে, প্ৰয়োজন হ'লে আঁতৰি যাব পাৰে, কিন্তু নিজৰ শান্তি আন কাৰোবাৰ হাতত এৰি দিয়াৰ কোনো প্ৰয়োজন নাই। সেয়েহে পৰৱৰ্তীবাৰ কোনোবাই আপোনাক অপমান কৰিলে, বেয়াকে ক'লে, উত্তৰ দিয়াৰ আগত অলপ সময়লৈ নিজকে সুধিব, মই এই খংটো ধৰি ৰাখি আচলতে কাক আঘাত দি আছো। কেতিয়াবা আটাইতকৈ ডাঙৰ জয়টো আনক উত্তৰ দিয়াত নহয়, নিজৰ শান্তি বচাই ৰখাতহে। আনৰ আচৰণে আপোনাৰ মনৰ শান্তি কিমান দিনলৈ নিয়ন্ত্ৰণ কৰিব, সেই সিদ্ধান্ত আপোনাৰ।